এই ব্যক্তিগৰাকীক মই সুধিছো আপোনাৰ লাজ বোলা বস্তুটো অকণমান আছেনে নে আপুনি চৰম নিলজ্জ ব্যক্তি হিচাপে গিনিজ বুকত নাম তুলিবলৈ চেষ্টা কৰিছে বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক মুকলি প্ৰত্যাহ্বান জনাইছো হত সাহস আছে যদি এটা মুকলি ডিবেটত আপুনি আমাৰ সৈতে অংশগ্ৰহণ কৰক আপুনি সময় নিৰ্ধাৰণ কৰিব আপুনি স্থান নিৰ্ধাৰণ কৰিব সেই স্থান আৰু সেই সময়ত আমি উপস্থিত থাকিম আৰু আপোনাৰ পৰা সংখ্যালঘু ৰাইজৰ হৈ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰিম অসমৰ শতিকা শ্ৰেষ্ঠ কৌতুক অভিনেতাজনৰ অভিনয় দেখি যোৱাকালিৰে পৰা অসমৰ ৰাইজে হাঁহিছে মই ব্যতিক্ৰম নহয় ময়ো হাঁহিছো এই শতিকা শ্ৰেষ্ঠ কৌতুক অভিনেতাজন কোন আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কংগ্ৰেছ দলৰ এগৰাকী ভৃত্য কংগ্ৰেছ দলৰ এগৰাকী গোলাম সংখ্যালঘু সকলৰ নাম কৈ ৰাজনীতি কৰি থকা এইজন নিজকে মহাপুৰুষ বুলি ভবা এই ভণ্ড আৰু প্ৰতাৰকজনে বিগত সময়ছোৱাত ধুবুৰীবাসী ৰাইজক প্ৰতাৰণা কৰি তেওঁ নিৰ্বাচনত জয়ী হৈ আহিল আৰু এই ব্যক্তিজন ইমানেই ধুৰন্ধৰ এই ব্যক্তিজন ইমানেই তেওঁ ক্ষমতাৰ খক যে তেওঁ নিজৰ পুত্ৰক তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ পৰা বিধানসভালৈ পঠিয়াবৰ বাবে কংগ্ৰেছ দলক সন্মান কৰি তেওঁ সেই বিধানসভা সমষ্টিটো ত্যাগ কৰি তেওঁ ধুবুৰীলৈ গ'ল আৰু ধুবুৰীৰ পৰা মানুহক প্ৰতাৰণা কৰি মানুহক ভুৱা প্ৰলোভন দি তেওঁ তাৰ পৰা জয়ী হৈ আহিল এই ব্যক্তিজনে যোৱাকালি উচ্ছেদিত মানুহৰ কাষলৈ গৈ এই ঘৰিয়ালৰ চকুপানী টুকাটো আমি দেখিবলৈ পাইছো বৰ হাস্যকৰ ধৰণে শতিকাৰ শ্ৰেষ্ঠ কৌতুক উপস্থাপন কৰি তেওঁ কৈছে যে কংগ্ৰেছ দল শাসনলৈ আহিলে উচ্ছেদিত মানুহখিনিক ভূমি দিয়া হ'ব ঘৰ বনাবলৈ টকা দিয়া হ'ব এই কথা কৈ তেওঁ আভুৱা ভাৰিবলৈ চেষ্টা কৰিছে এই ব্যক্তিগৰাকীক মই সুধিছো আপোনাৰ লাজ বোলা বস্তুটো অকণমান আছেনে নে আপুনি চৰম নিলজ্জ ব্যক্তি হিচাপে গিনিজ বুকত নাম তুলিবলৈ চেষ্টা কৰিছে আপোনাৰ যদি চৰম লজ্জা অকণমান আছিল তেন্তে এনে ধৰণৰ ভুৱা প্ৰলোভন আপুনি নিদিলেহেঁতেন ইমানে নিৰ্লজ্জ আপুনি যে বিগত 15টা বছৰ কংগ্ৰেছ শাসনত থকা সময়ত আপুনি এগৰাকী মন্ত্ৰী আছিল প্ৰভাৱশালী মন্ত্ৰী হিচাপে আপুনি নিজকে জাহিৰ কৰিবলৈ সকলো সময়তে যত্ন কৰিছিল সেই সময়ত আপোনালোকৰ দলৰ যি ৰাজনৈতিক ইস্তাহাৰ আছিল যি নিৰ্বাচনী ইস্তাহাৰ আছিল সেই নিৰ্বাচনী ইস্তাহাৰত সংখ্যালঘু মুছলমানসকলৰ বাবে আপোনালোকে যি প্ৰতিশ্ৰুতি দিছিল তাৰে কোন কেইটা প্ৰতিশ্ৰুতি পূৰণ কৰিছে আপুনি ক'ব লাগিব সংখ্যালঘু ৰাইজৰ ওচৰত আপুনি জবাবদিহি হ'ব লাগিব কাৰণ এইবাৰ সংখ্যালঘু জনসাধাৰণৰ সুপ্ত হৈ থকা যিসকল মানুহে অতদিনে সংখ্যালঘু ৰাইজৰ ওপৰত হৈ থকা অন্যায় আৰু অত্যাচাৰ দেখি আহিছিল সেইসকল জাগ্ৰত হৈছে সেইসকলৰ মন মগজু এতিয়া সক্ৰিয় হৈছে আপোনালোকে সেইসকলৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব মই অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক মুকলি প্ৰত্যাহ্বান জনাইছো হত সাহস আছে যদি এটা মুকলি ডিবেটত আপুনি আমাৰ সৈতে অংশগ্ৰহণ কৰক আপুনি সময় নিৰ্ধাৰণ কৰিব আপুনি স্থান নিৰ্ধাৰণ কৰিব সেই স্থান আৰু সেই সময়ত আমি উপস্থিত থাকিম আৰু আপোনাৰ পৰা সংখ্যালঘু ৰাইজৰ হৈ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰিম মহাশয় সেই সমূহ প্ৰশ্নৰ সঠিক উত্তৰ আপুনি যদি দিব পাৰে তেন্তে অসমৰ সংখ্যালঘু জনসাধাৰণে কংগ্ৰেছ দলক ভোট দিবৰ বাবে আমি মুকলিকৈ আহ্বান জনাম কেৱল ৰাজনৈতিক ভাৱে
কোনো এটা জাতিক আপোনালোকে এনেদৰে আপোনালোকৰ পাশা খেলত বন্দী কৰি লৈ আপোনালোকে যে ভোটবিলাক লৈ আছে এই কথা আমি বুজিছো আৰু এই কথা এইবাৰ সংখ্যালঘু জনসাধাৰণৰ মাজত নিবৰ বাবে সংখ্যালঘু জনসাধাৰণৰ মাজত এই কথাবোৰ উপস্থাপন কৰিবৰ বাবে আমি আমাৰ কণ্ঠ অব্যাহত ৰাখিম আপোনালোকৰ নিচিনা নেতাৰ বাবে আজি সংখ্যালঘুসকল দুৰ্দশাগ্ৰস্ত আজি উচ্ছেদ হৈছে এই উচ্ছেদৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰিছে এই উচ্ছেদৰ বাবে হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিছে মই এই উচ্ছেদৰ বাবে তিলমাত্ৰ বিজেপি চৰকাৰ অথবা হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিব নিবিচাৰো কাৰণ আসল সত্যটো হৈছে এই যে উচ্ছেদ কৰা হৈছে যি আইনৰ দোহাই দিয়ে উচ্ছেদসমূহ কৰা হৈছে সেই আইন আপোনালোকৰ দিনত আপোনালোকৰ চৰকাৰৰ আমলত প্ৰণয়ন কৰা এখন আইন আৰু সেই আইন কাৰ্যকৰী কৰিছে হিমন্ত বিশ্ব শৰ্মাই ভূমি দিম বুলি আপোনালোকে বিগত নিৰ্বাচনী ইস্তাহাৰসমূহতো কৈছিল কিন্তু আপোনালোকে ভূমি দিলেনে এই যে গৰাখহনীয়াৰ কবলত পৰা এই নিৰীহ মানুহখিনি ভূমিহীন মানুহখিনিয়ে কেৱল আশ্ৰয়ৰ বাবে কোনো বনাঞ্চলত তেওঁলোকে নিজৰ আশ্ৰয়ৰ সন্ধান কৰি তেওঁলোকে তাত বসতি স্থাপন কৰিছে তেওঁলোকে তাত কোনো উদ্যোগ স্থাপন কৰিবৰ বাবে বা কোনো ব্যৱসায় কৰিবৰ বাবে সেই ভূমিসমূহ দখল কৰা নাই নিজৰ বাসস্থানৰ বাবে নিজৰ পৰিয়ালটোক এটা সুৰক্ষিত বাসস্থানত ৰখাৰ বাবে তেওঁলোকে উপায়বিহীনভাৱে তেনেদৰে তেওঁলোক আছে আৰু আপোনাৰ মুখেৰে কৈছে এই লোকসকল 50-60 বছৰ ধৰি তেনেদৰে আছে কিয় বিগত 15 বছৰীয়া শাসনকালত আপোনালোকৰ দৃষ্টিগোচৰ নহল যে এই সকল ভূমিহীন মানুহক ভূমিৰ পট্টা দিব লাগে চৰ অঞ্চলৰ মানুহক ভূমিৰ পট্টা দিয়াৰ আভুৱা ভাৰি আপোনালোকে 15 বছৰ এই সংখ্যালঘু মানুহখিনিৰ ভোট ললে তাৰ বিনিময়ত আপোনালোকে সংখ্যালঘুক দিলে কেৱল প্ৰতাৰণা আপোনাৰ সাহস আছে নে আপোনাৰ হিম্মত আছে নে আপোনাৰ দম আছে নে গৌৰৱ গগৈৰ মুখেৰে ৰাহুল গান্ধীৰ মুখেৰে মল্লিকাৰ্জুন খাৰ্গেৰ মুখেৰে এই কথা অহা 16 তাৰিখে আপোনালোকৰ হ'ব লগা সভাত মুকলিকৈ ঘোষণা কৰিবৰ বাবে যে এই উচ্ছেদিত সংখ্যালঘু মুছলমান মানুহখিনিক আপোনালোকৰ চৰকাৰ হলে ভূমিৰ পট্টা দান কৰিব এই সংখ্যালঘু মুছলমানসকল যিসকলক অবৈধ বাংলাদেশীৰ ট্যাগ লগাবলৈ যত্ন কৰা হয় এই সকলক অবৈধ কোৱাটো বন্ধ কৰা হ'ব ৰাজনৈতিক স্বাধিকাৰ যি আছে এই সকলৰ সুৰক্ষিত কৰা হ'ব ক'ব পাৰিব নে কেৱল ৰাজনৈতিক পাখা খেলত এই মানুহখিনিক বন্দী কৰি আপোনালোকে ৰং তামাশা চাব নিৰ্লজ্জৰ দৰে আপুনি সেই ঠাইলৈ গৈ আকৌ ৰাজনীতি কৰিছে আকৌ আপুনি সেই আবহাওয়া কথাবোৰ কৈছে আমাৰ চৰকাৰ আহিলে এইটো কৰিম মই খুদিছো মহাশয় আপোনালোকৰ 15 বছৰীয়া শাসনকালত আপুনি ঘোঁৰাৰ ঘাঁহ কাটি আছিল নেকি আপুনি মন্ত্ৰী আছিল আপোনাৰ দায়িত্ব আছিল আপোনাৰ এটা নৈতিক দায়িত্ব আছিল যে এই সকলক যি প্ৰতিশ্ৰুতি দি আপোনালোকে শাসনলৈ আহিছিল যি নিৰ্বাচনী ইস্তাহাৰত যি কথা আপোনালোকে কৈছিল সেই কথা আখৰে আখৰে পালন কৰাৰ দায়িত্ব আপোনালোকৰ আছিল কিন্তু আপোনালোকে সেয়া নকৰিলে আপোনালোকে কেৱল নিজৰ সম্পদ গুটোৱাত ব্যস্ত হৈ থাকিল আজিওতো আপোনালোকৰ বিৰুদ্ধে বহু কথাই উত্থাপন হয় বেম্বো মিছনৰ কেলেংকাৰীৰ কথা উত্থাপন হয় বিভিন্ন সময়ত বিভিন্ন কথা বতৰাবোৰ উত্থাপন হোৱা আমি দেখিছো কিন্তু আপোনালোকে কেৱল ৰাজনীতি কৰিব জানে যোৱাকালি আপোনাৰ ঘৰিয়ালৰ চকুপানী আমি দেখিছো আপোনাৰ সেই মুখমণ্ডল আমি দেখিছো আৰু তাত যে এটা কলুষিতপূৰ্ণ মনোভাৱ লুকাই আছে সেয়া পৰিস্ফুট হৈছে আপোনালোকৰ এনে সাহস নাই যে আপোনালোকৰ যি নেতৃত্ব গৌৰৱ গগৈ আপোনালোকৰ নেতৃত্ব ৰাহুল গান্ধী আপোনালোকৰ নেতৃত্ব মল্লিকাৰ্জুন খাৰ্গে এই কথা মুকলিকৈ ঘোষণা কৰাবৰ বাবে হৈমান কৰাবৰ বাবে আপোনালোকৰ দম অথবা হিম্মত নাই নিৰ্বাচনৰ সময়ত দম্ভালি মাৰি আপুনি বহু কথাই কৈ গল ধুবুৰী বাসীক প্ৰতাৰণা কৰিবৰ বাবে কিন্তু কাৰ্যক্ষেত্ৰত সেয়া আপুনি কৰি দেখুৱাব যে নোৱাৰে সেয়া আমি জানো আপুনি এগৰাকী লোকসভাৰ সাংসদ আমি অনাগত দিনত লোকসভাত আপোনাৰ ভূমিকা কেনে ধৰণে আপুনি পালন কৰে সেয়া আমি লক্ষ্য কৰিম এটা কথা মনত ৰাখিব মহাশয় আপোনাৰ ৰাজনৈতিক ক্ষমতা এই সংখ্যালঘু মানুহখিনিয়ে কাঢ়ি ল'ব আপুনি সামগুৰিত তাৰ প্ৰমাণ নিশ্চয় পাইছে যে সামগুৰিত আপুনি বা আপোনাৰ বংশ পৰিয়ালৰ কোনো মানুহ যাতে
বিধানসভালৈ যাব নোৱাৰে তাৰ পণ সংখ্যালঘু মানুহে লৈছে অনাগত নিৰ্বাচনত সামগুৰিৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়াল আপোনাৰ বংশৰ কোনো মানুহ যাতে বিধানসভালৈ আহিব নোৱাৰে তাৰ বাবে সংখ্যালঘু মানুহক একত্ৰিত কৰিবৰ বাবে আমি সচেষ্ট ভূমিকা গ্ৰহণ কৰিম ধুবুৰীবাসী ৰাইজক কৈছো ধুবুৰীৰ পৰা এইজন মানুহক উৎখাত কৰাৰ বাবে অনাগত দিনত আপোনালোকে পণ ল'ব লাগিব এনে ধৰণৰ ব্যক্তি যদি সংখ্যালঘু মানুহক ৰিপ্ৰেজেন্ট কৰি থাকে তেন্তে সংখ্যালঘু মানুহৰ উত্তৰণ কোনো কাৰণত সম্ভৱ নহব আজি এই গোটেই কথা বতৰাবোৰ আপোনাক উদ্দেশ্য কৰি কৈছো আপোনাৰ দৃষ্টিগোচৰ কৰিবৰ বাবে কৈছো মই পুনৰবাৰ কৈছো যে আপুনি মুকলি ডিবেটত আহক আপোনাৰ সন্মুখত বহি থকা সাংবাদিকসকলৰ সেই হিম্মত নাই আপোনাক প্ৰশ্ন কৰিবৰ বাবে কাৰণ বহুতে আপোনাক হয়তো ভয় কৰে আপোনাৰ সেই বিয়াগুম চেহেৰাটো দেখি আমি অন্তত আপোনাক ভয় নকৰো কেৰেপ নকৰো শিক্ষিত অসমীয়া যুৱকে শিক্ষিত সংখ্যালঘু মুছলমান যুৱকে আপোনাক কেৰেপো নকৰে ভয়ও নকৰে আপোনাক পদলেহনো নকৰে আপুনি হয়তো ভাবিছে কিছু সংখ্যালঘু মুছলমান যুৱকে আপোনাক পদলেহন কৰে আপোনাক ভয় কৰে আপোনাক সমীহ কৰে কিন্তু সকলোকে একে পৰ্যায়ৰ মানুহ বুলি যদি আপুনি ভাবে তেন্তে আপুনি ভুল ভাবিছে আপোনাক মই আকৌ কৈছো যে আপোনাৰ যদি সৎ সাহস আছে আপুনি এটা মুকলি ডিবেটত আহক আমি আপোনাৰ সৈতে মুকলি ডিবেটত অংশগ্ৰহণ কৰিব বিচাৰিছো আমি সংখ্যালঘু ৰাইজৰ হৈ আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো সেই প্ৰশ্নসমূহৰ উচিত উত্তৰ আপোনাৰ পৰা আমি বিচাৰিছো কাৰণ এই গোটেই ঘটনাক্ৰমৰ বাবে একপক্ষীয়ভাৱে কংগ্ৰেছ দল দায়ী আপুনি দায়ী কাৰণ কংগ্ৰেছ দলৰ কুমন্ত্ৰণাদাতা এগৰাকী ব্যক্তি হিচাপে আপুনি এজন প্ৰতিষ্ঠিত ব্যক্তি সেয়া অসমৰ ৰাইজে জানে আজি কংগ্ৰেছ দলটোত এগৰাকী মন্ত্ৰণাদাতা হিচাপে নহয় কুমন্ত্ৰণাদাতা হিচাপে আপোনাৰ প্ৰতিষ্ঠা সকলোৱে উপলব্ধি কৰে গতিকে এই কথাবোৰ স্পষ্টভাৱে অসমৰ সংখ্যালঘু ৰাইজে বুজি উঠাটো উচিত মই সংখ্যালঘু ৰাইজক অনুৰোধ জনাইছো আহ্বান জনাইছো এই দলটোৰ এই ভৃত্যসকলে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকক প্ৰলোভিত কৰিবলৈ যত্ন কৰিব আপোনালোকক প্ৰতাৰণাৰ ৰাজনীতিত বন্দী কৰিবলৈ চেষ্টা কৰিব যাৰ জৰিয়তে আপোনালোকৰ ভোট আদায়ৰ এওঁলোকে চেষ্টা কৰিব মই মুকলিকৈ আহ্বান জনাইছো এই সকল প্ৰতাৰক এই সকল ভণ্ড ৰাজনীতিবিদৰ কথাত ভোট নিদিব সংখ্যালঘু ৰাইজ যদি 2026 নিৰ্বাচনৰ সময়ত ঐক্যবদ্ধ সিদ্ধান্ত নলয় তেতিয়াহলে অনাগত দিন কিন্তু ভয়াবহ হ'ব আজি সংখ্যালঘু মুছলমানসকলে অসমত নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সময় সমাগত হৈছে এই যে বাংলাদেশী বুলি প্ৰতিবাৰে আপোনালোকক এনেদৰে অপমান অপদস্থ কৰি থাকে তাৰ যোগ্য প্ৰত্যুত্তৰ 2026 নিৰ্বাচনত আপোনালোকে ইভিএমৰ জৰিয়তে প্ৰদৰ্শন কৰিব পাৰিব লাগিব অন্যথায় যদি আপোনালোকে এই সকল ভণ্ড ৰাজনীতিবিদ এই সকল মুখা পিন্ধা ৰাজনীতিবিদ এই সকল প্ৰতাৰকৰ কথা মতে যদি আপোনালোকে ভোটদান কৰে তেতিয়াহলে অহা 5 বছৰলৈ আপোনালোকে আকৌ ভুগিবলৈ আপোনালোকে হাজু থাকিব লাগিব মই এজন সচেতন যুৱক হিচাপে আপোনালোকৰ শুভচিন্তক হিচাপে আপোনালোকক অনুৰোধ জনাম যে 2026 নিৰ্বাচনটোত আপোনালোকে অন্তত ঐক্যবদ্ধ সিদ্ধান্তৰে এটা যুগান্তকাৰী এটা দৃষ্টান্তকাৰী এটা সিদ্ধান্ত আপোনালোকে ল'ব আৰু যি সিদ্ধান্তৰ জৰিয়তে অনাগত দিনত চৰকাৰ কাৰ হয় সেয়া আমাৰ লক্ষণীয় নহয় কিন্তু আপোনালোকৰ যি স্বাধিকাৰ আপোনালোকৰ যি ৰাজনৈতিক অধিকাৰ সেয়া যাতে সুৰক্ষিত থাকে তেনে ধৰণৰ নেতা তেনে ধৰণৰ বলিষ্ঠ কণ্ঠ নিৰ্বাচিত কৰি আপোনালোকে বিধানসভালৈ পঠিয়াব লাগিব এয়া সময়ৰ আহ্বান আৰু সংখ্যালঘুসকলে যদি পুনৰবাৰ এই সকল ধুৰন্ধৰ এই সকল ভৃত্যক যদি আপোনালোকে নিৰ্বাচন কৰি আপোনালোকে বিধানসভালৈ পঠিয়াই এওঁলোকে এটা দলৰ গোলামী কৰাৰ বাহিৰে একো কৰিব নোৱাৰে বিগত সময়ছোৱাত আমি দেখিছো কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈ যোৱা বিভিন্নজন প্ৰতিনিধিয়ে কেৱল কংগ্ৰেছ দলৰ গোলামীয়ে কৰিছে সংখ্যালঘুসকলৰ বাবে একো কৰা নাই এই সকলক উফৰাই এইবাৰ নিৰ্বাচনত আপোনালোকে যোগ্যজনক নিৰ্বাচিত কৰি বলিষ্ঠ কণ্ঠক নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াওক আপোনালোকে দেখিব সংখ্যালঘুৰ অধিকাৰ সংখ্যালঘুৰ স্বাধিকাৰ প্ৰতিষ্ঠা হ'ব আৰু সংখ্যালঘুৱে এইখন অসমত মূৰ দাঙি নিজৰ স্বাভিমান লৈ জীয়াই থকাৰ যি অধিকাৰ সেয়া তেওঁলোকে সাব্যস্ত কৰিব পাৰিব মই পুনৰবাৰ
সমূহ সংখ্যালঘু মুছলমান জনসাধাৰণক আহ্বান জনাইছো, এই কথা বতৰাবোৰ আপোনালোকে শ্বেয়াৰ কৰক, এই কথা বতৰাবোৰ প্ৰতিজন সংখ্যালঘু মানুহক বুজিবলৈ সুবিধা কৰি দিয়ক। মই অনুৰোধ জনাইছো আপোনালোকে এই কথা বতৰাবোৰ শ্বেয়াৰ কৰিব আৰু অসমত এটা নতুন আন্দোলনৰ সূচনা কৰিব, যি হ'ব এটা নতুন সংখ্যালঘুৰ আন্দোলন, যি আন্দোলনে অহা 2026 নিৰ্বাচনত তাৰ ফচল দেখুৱাবলৈ সক্ষম হ'ব।